দুখীয়া হৈ জন্ম ল'লেও আপুনি জীৱনত পাহৰি নাযাব এই 5টা কথা। শুনক, প্ৰথমটো হৈছে দুখীয়া হৈ জন্ম হ'লেও হঠাৎ ধনী হৈও পাহৰি নাযাব নিজৰ মিতব্যয়তাক। নহ'লে গমটো পায়েই ধনীৰ পৰা দুখীয়া হ'বলৈ খুব বেছি সময় নালাগে। আৰু দ্বিতীয়টো হৈছে বহুত টকাত মানুহেও সুখ নহয়। সৰু সৰু আনন্দকৰ মুহূৰ্তই যে সুখৰ মুহূৰ্ত, সেয়া আপুনি পাহৰি নাযাব। আপুনি মনত পেলাবচোন, দুখীয়া মধ্যবিত্তৰ ঘৰত সপ্তাহত এদিন মানে দেওবাৰৰ দিনটোত মাংসৰে এসাঁজ খোৱাটো কিমান তৃপ্তিৰ কথা আছিল। 3 নম্বৰটো হৈছে হঠাতে ধনী হৈ নিজৰ সম্পৰ্কটো পাহৰি নাযাব। ধনে নহয়, সম্পৰ্কইহে মানুহক জীৱনত প্ৰকৃত সুখ দিয়ে। লগতে আপুনি পাহৰি নাযাব দয়া কৰোণা। আৰু 4 নম্বৰটো হৈছে যিকোনো পৰিস্থিতিতে আপুনি নিজৰ জীৱনটোক চলাব পাৰে। ধনী হৈ সদায় নিজকে অসন্তোষ নকৰিব। জ্ঞানৰ মূল্য যে অপৰিসীম, সেই কথা আপুনি পাহৰি নাযাব। আৰু শেষৰটো হৈছে অৰ্থাৎ 5 নম্বৰটো হৈছে আপুনি দুখীয়াৰ পৰা ধনী হৈ পাহৰি নাযাব নিজৰ কৃতজ্ঞতাবোধ। জন্ম দিয়া পিতৃ মাতৃৰ প্ৰতি আৰু কোনোবাই বেজী এটাৰ সমান যদি আপোনাক সহায়ো কৰিছে, আপুনি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ পাহৰিও নাযাব। আৰু আপুনি পোৱা সুবিধাখিনি প্ৰাপ্য নাছিল বুলি কষ্টৰ ফল, আনৰ কষ্ট, সংগ্ৰামকো এইবাবেই ধনী হৈ মূল্য দিবলৈ আপুনি পাহৰি নাযাব। বাকী আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।